সরকারি কর্মচারীর পুরনি পেনশন ব্যবস্থা বাহাল রখার দাবিত উত্তাল বিধানসভা। OPS বাহালৰ দাবিত শুকুৰবাৰে বিধানসভাত সংকল্প প্ৰস্তাৱ উত্থাপন কৰে অখিল গগৈয়ে। NPS UPSৰ পৰিৱৰ্তে OPS বাহালৰ দাবী জনালে অন্যান্য বিৰোধী দলসমূহেও। আৰু কৰ্মচাৰীৰ পেনশনক লৈ দীৰ্ঘ সময় ধৰি আলোচনা হয় বিধানসভাৰ মজিয়াত। কেইবাজনো বিৰোধী বিধায়কে অংশগ্ৰহণ কৰে আলোচনাত। OPS ব্যৱস্থা বাহালৰ দাবিত বিৰোধীয়ে বিধানসভাত উত্থাপন কৰে, কিন্তু বিধানসভাত চৰকাৰে নৎসাত কৰে বিষয়টো। আৰু চৰকাৰৰ হৈ সংকল্প প্ৰস্তাৱৰ উত্তৰ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ধ্বনিভোটৰ জৰিয়তে অখিল গগৈৰ সংকল্প প্ৰস্তাৱ নাকচ কৰে বিধানসভাৰ উপাধ্যক্ষই। ধ্বনিভোটৰ পৰিৱৰ্তে ভোটৰ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈ। আৰু ইয়াকে লৈ বিধানসভাত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। দিনটোৰ বাবে অখিল গগৈক নিলম্বন কৰে বিধানসভাৰ উপাধ্যক্ষই। যে আজি মই এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিলোঁ যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। নতুন পেঞ্চন ছিষ্টেম বা নেশ্যনেল পেঞ্চন ছিষ্টেম এইটোৰ জৰিয়তে অসমৰ কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কথা কৈছিলে প্ৰথমতে। তাৰপিছত আকৌ এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নতুন এখন আইন আনিলে, গেজেট নটিফিকেশ্যন দি, যে এখন আকৌ UPS বুলি ইউনাইটেড পেঞ্চন স্কিম বুলি নতুন এখন আইন আনিলে। আৰু এই আইনখন পঢ়ি চাই দেখিলোঁ যে UPS ছিষ্টেমত যদি ইউনাইটেড পেঞ্চন স্কিমত যদি পেঞ্চন দিবলৈ হয়, তেতিয়াহ'লে NPSতকৈও আনকি মানুহবিলাকে ক'ৰবাত অসুবিধাতে পৰিব। UPSত খালি এটাই বস্তু আছে, NPSত মানে বজাৰৰ ওপৰত কেইটকা পেঞ্চন পাব সেইটো ব্যৱস্থা আছিলে। UPSত খালি মিনিমাম পেঞ্চন 10 বছৰ কাম কৰিলে 10,000 টকাৰ পেঞ্চন পোৱাৰ ব্যৱস্থা এটা আছিলে। এইটোৱে মাত্ৰ সুবিধা আছিলে, কিন্তু অসুবিধা ধেৰ। আৰু আজি যদি চাকৰিত জইন কৰিলে আৰু 10 বছৰৰ পাছত যদি কোনোবা এজন মানুহ ৰিটায়াৰ কৰিলে, 10 বছৰৰ পাছত 10,000 টকাৰ যদি পেঞ্চন পায়, তেতিয়াহ'লে সেই পেঞ্চনটো আজিৰ দিনৰ 1,000 টকামান হ'ব। তাৰমানে চৰকাৰী এজন কৰ্মচাৰীয়ে, এজন শিক্ষকে অৰুণোদয় আঁচনিতকৈ কম পইচা পাব। অৰুণোদয় আঁচনিতকৈ পেঞ্চনটো কমকৈ পাব। গতিকে তেওঁলোকৰ জীৱন বৰবাদ হৈ যাব। আগতে মানে পেঞ্চন পোৱা মানুহজনে পেঞ্চন পাই ওলাই যাবৰ সময়ত কি কৰে, অৱসৰৰ সময়ত এটা এককালীন সাহাৰ্য পায়। সেইটো এজনে 35 লাখ 40 লাখ এনেকৈ টকা পায়। কিন্তু এতিয়া অৱসৰৰ সময়ত এজন শিক্ষকে পইচা পাব কিমান জানেনে? 10 বছৰ কাম কৰিলে 1,37,700 টকামান, 20 বছৰ কাম কৰিলে 2,75,400 টকামান, আৰু 25 বছৰ কাম কৰিলে এককালীন সাহাৰ্য পাব। এককালীন সাহাৰ্য পেঞ্চন পোৱাৰ পাছত এককালীন সাহাৰ্য পাব মাত্ৰ 3,44,250 টকা।